আমার জলেশ্বর সমষ্টির অন্তর্গত চাটাইমারি উচ্চ মাধ্যমিক বিদ্যালয়ৰ যে আজি গুণোৎসৱৰ যে অনুষ্ঠান হ'ল ইয়াত মোক নিমন্ত্ৰণ কৰি আনিছিল। আমি শিক্ষাগুৰুসকলৰ লগত এই অনুষ্ঠানত ভাগ ল'লোঁ। ইমান ধুনীয়া লাগিছে, ইমান ধুনীয়া ডিচিপ্লিন শিক্ষাগুৰুসকলে এইখিনি ছাত্ৰ ছাত্ৰীক শিকাইছে। তাৰ কাৰণে এই স্কুলৰ শিক্ষাগুৰুসকলক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ সমষ্টিত আৰু মই বহুত গুণোৎসৱ দেখিছোঁ বা গৈছোঁ দুই এখনতো, কিন্তু এইখন স্কুল আৰু দুই এখন স্কুলৰ খুব বহুত ভালকৈ হয়। আৰু গুণোৎসৱ কিছুমান স্কুলৰ মই যিখিনি দেখিছোঁ, সামাজিক মাধ্যমত দেখিছোঁ, তাৰপিছত বন্ধুবৰ্গ যায় দেখিছোঁ, খুব এটা মানে একদম একচুৱেলি গুৰুত্ব সহকাৰে এই বস্তুটো ল'ব লাগে। কাৰণ গুণোৎসৱ কিহৰ কাৰণে অসম চৰকাৰে দিছে? শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ কাৰণে গুণোৎসৱ। গতিকে গুণোৎসৱ পাততে সকলোৱে গুৰুত্ব সহকাৰে ল'লে ভাল হয়। গতিকে আমি আশা কৰিছোঁ যে আমাৰ শিক্ষাগুৰুসকলে পৰৱৰ্তী যদি গুণোৎসৱ যিখিনি পালন কৰিব খুব গুৰুত্ব সহকাৰে ল'ব বুলি আশা ৰাখিছোঁ। কেনেকুৱা ইমান ধুনীয়া, ইমান ডিচিপ্লিন, একেলগে মানে ডিচিপ্লিনটো মেইন। সৰু ছাত্ৰ ছাত্ৰীক যেতিয়া আপুনি ডিচিপ্লিন শিকাব সৰুৰ পৰাই, গোটেই জীৱন যিমান দিনলৈকে জীয়াই থাকিব, এই ঘৰত গ'লেও মা বাবাৰ লগত ডিচিপ্লিন মেইনটেইন কৰিব, বন্ধুবৰ্গৰ লগত ডিচিপ্লিন মেইনটেইন কৰিব, কোনো অফিচ আদালত যেতিয়া তেতিয়া ডিচিপ্লিন মেইনটেইন কৰিব। কিন্তু ডিচিপ্লিনটো জীৱনৰ এটা অপৰিহাৰ্য অংগ। গতিকে ইয়াত যিখিনি ডিচিপ্লিন দেখিছোঁ মই খুবেই আনন্দিত আৰু খুবেই ভাল পাইছোঁ। কি ক'ব শিক্ষা বিভাগৰ এটা মানে প্ৰয়াস? চাওক, শিক্ষাৰ ক্ষেত্ৰত আমাৰ অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ কৰ্মদক্ষ জনতাৰ জননেতা আমাৰ সকলোৰ শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন বিজেপি চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত গোটেই অসমখনক আগুৱাই লৈ গৈছে। আৰু বিশেষকৈ আমাৰ এইবিলাক মাইনৰিটি এৰিয়া, মেক্সিমাম মানে সংখ্যালঘু মুছলমান মানুহ। আজি চাওক, শিক্ষাৰ ক্ষেত্ৰত জলেশ্বৰ সমষ্টিত মই আপোনালোকক সদায় কৈ থাকোঁ, কমচে কম 100 কোটি টকাৰ কাম শিক্ষাৰ ক্ষেত্ৰত চলি আছে। আৰু এই ক্ষেত্ৰত আপোনাক মই উদাহৰণে দি দিওঁ, আজি যিখন স্কুলত আমি থিয় দি আছোঁ, এই স্কুলৰ বেকফালে আপুনি চাওক, ইমান ধুনীয়াকৈ ইয়াত 3,53,00,000 টকাৰ এটা বিল্ডিং গ্ৰাণ্ট দি দিছে। গতিকে আপুনি ভাবক ইমান ধুনীয়াকৈ বিল্ডিংটো হৈছে। গতিকে এইটো কাৰ কাৰণে সম্ভৱ হৈছে? এইটো অসম চৰকাৰৰ সদিচ্ছাৰ কাৰণে শিক্ষাৰ ক্ষেত্ৰত আমাৰ চৰকাৰে যি কাম কৰি আছে। আজি চাওক, মই পুনৰবাৰ কৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন বিজেপি চৰকাৰে শিক্ষা, যাতায়াত আৰু স্বাস্থ্য এই তিনিটা ক্ষেত্ৰত যিটো কাম কৰি আছে, প্ৰতিটো অসমৰ 126টা সমষ্টিত আপুনি যাওক, একেবাৰে এক লেঠেৰেৰে কাম চলি আছে। শদিয়াৰ পৰা ধুবুৰীলৈকে খালি উন্নয়নমূলক কাম আৰু কাম চলি আছে। আজি চাওক, এই অকণমান দূৰতে ইয়াৰ পৰা 3 মিনিটমান লাগিব আজি ভেটেনাৰী এটা ডাক্তৰখানা আমি দেখিছোঁ। আজি এই শুভ অনুষ্ঠানত আহি সেইটো কথা নকওঁ, আজি জন্মৰ পৰাই তাত দেখি আহিছিলোঁ যে তাতে এটা ভেটেনাৰী ডাক্তৰখানা ভাঙি চিঙি পৰি আছিল। হয়, আছে ইয়াতে সব খেতিয়ক মানুহ, সবৰে গৰু আছে, ম'হ আছে, ছাগলী আছে, ভেড়া আছে, হাঁহ আছে। এনেকৈ ইয়াতে আমাৰ যি খেতিয়ক কৃষিজীৱীৰ ওপৰত নিৰ্ভৰ কৰে, তাতে এই ভেটেনাৰী ডাক্তৰখানাটো পৰি আছিল। আমাৰ অসম চৰকাৰ, বিজেপি চৰকাৰ অহাৰ পিছত আজি চাওক সেইটো কাম হৈ গ'ল, বিল্ডিংটো কাম অলৰেডি শেষ হৈছে। গতিকে চাৰিওফালে উন্নয়ন কৰিছে। গতিকে এই চৰকাৰ মানে উন্নয়নৰ কাম কৰি আছে, কৰি থাকিব আৰু গোটেই অসমখন আগুৱাই যাব। আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ যিখন সপোন দেখিছে যে ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত আৰু শিক্ষাৰ ক্ষেত্ৰত, যাতায়াতৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত 5খন ৰাজ্যৰ ভিতৰত আমাৰ ৰাজ্যখনক অন্তৰ্ভুক্ত কৰিব। গতিকে মই সদৌ এই স্কুলৰ শিক্ষাগুৰুসকলক আৰু ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জনাইছোঁ মোক নিমন্ত্ৰণ জনাবৰ বাবে। মই প্ৰথমে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ লগতে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক লগতে অসম চৰকাৰৰ সকলো মন্ত্ৰী বিষয়াবৰ্গক মই ধন্যবাদ জনাইছোঁ। অসম চৰকাৰৰ যিটো গুণোৎসৱ আঁচনি, সেই গুণোৎসৱ আঁচনিৰ জৰিয়তে অসমৰ বিদ্যালয়বিলাকৰ খতিয়ান এটা লোৱাৰ এটা পৰ্যায় আৰু বিদ্যালয়বিলাকৰ বিভিন্ন ধৰণৰ অভাৱ অভিযোগ মানদণ্ড নিৰ্ণয় কৰাৰ এটা মানে আঁচনি বুলি মই ভাবোঁ গুণোৎসৱ 2025 ষষ্ঠ পৰ্যায়ত। আমাৰ বিদ্যালয়ত এইবাৰ ষষ্ঠ পৰ্যায়ত গুণোৎসৱ হ'বলৈ গৈ আছে বা চলি আছে। আপোনালোকে ইতিমধ্যে দেখা পাইছে, আমি বিভিন্ন ধৰণৰ মৰ্ণিং এছেম্বলিৰ যোগেদি সম্ভাষণৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচীবিলাক কৰি এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে এক্সটাৰ্নেল ইভেলুৱেটৰ অফিচাৰ আৰু ইনভেলুৱেটৰৰ জৰিয়তে আমাৰ ৰুমবিলাকত পৰীক্ষা
খুব স্মুথলি চলি আছে আৰু ছাত্ৰ ছাত্ৰীবিলাকে খুব ভাল এটা উৎসাহী পৰীক্ষা দিয়াৰ কাৰণে আৰু ভাবিছোঁ যে আমাৰ বিদ্যালয়খনক প্ৰতি বছৰে আমি অসম চৰকাৰৰ যিটো গুণোৎসৱৰ যিটো আঁচনি সেই আঁচনিত আমি ইয়াৰ আগতে একেৰাহে 3বাৰ A+ পাইছিলোঁ কিন্তু দুৰ্ভাগ্য যোৱা দুটা বছৰ আমি A+ পায়ো নাপালোঁ অলপৰ কাৰণে আমি মাৰ্কৰ পৰা বঞ্চিত হ'লোঁ আমি যিমান পাৰোঁ আমাৰ ষ্টাফ গাৰ্জিয়ান অভিভাৱক ছাত্ৰ ছাত্ৰী সমাজ লগত জড়িত ব্যক্তিসকলক লৈ আমি গুণোৎসৱৰ কাৰণে আমি প্ৰায় 1 মাহ ধৰি প্ৰস্তুতি কৰোঁ আৰু সেই প্ৰস্তুতি হিচাপে আমি পৰাপক্ষত আমি A+ পাবলৈ আমি আশাবাদী কিন্তু হয়তো সেইখিনি আমি মানে অলপৰ কাৰণে বঞ্চিত হওঁ কিন্তু এইবাৰ ভাবিছোঁ যে 2025 চনৰ ষষ্ঠ পৰ্যায়ৰ গুণোৎসৱত আমাৰ বিদ্যালয়ত ইতিমধ্যে আমি A+ৰ কাৰণে আমি সম্পূৰ্ণভাৱে তৈয়াৰ কৰিছোঁ এতিয়া ভাগ্যটো নিৰ্ণয় কৰিব ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান যিহেতু পৰীক্ষাটো দি আছে এই পৰীক্ষাৰ ওপৰতে নিৰ্ভৰ কৰিব কিমান ছাত্ৰ ছাত্ৰী আছে আপোনাৰ বিদ্যালয়ত? এইবাৰ আমাৰ যিহেতু পৰীক্ষাটো 1ৰ পৰা 9লৈকে আছে এটা 644 মানে 644 জন ছাত্ৰ ছাত্ৰী এইবাৰ পৰীক্ষা দি আছে ইভিলেটৰ কেইজন আহিছে? ইভিলেটৰ মানে আহিছে 8 জন ৰাখালগোলা হাইস্কুলৰ পৰা আহিছে ইভিলেটৰ 2জন 3জন ইভিলেটৰ এক্সটাৰ্নেল ইভিলেটৰ সৰি এক্সটাৰ্নেল ইভিলেটৰ 3জন আমাৰ ডক্টৰ আমিৰ হোসেন চৌধুৰী সাউথ চালমাৰা এছিষ্টেণ্ট প্ৰফেচাৰ মজাহাৰুল ইছলাম গৌৰনগৰ জুনিয়ৰ কলেজ তাৰ আৰু আছে এজন ফেটাংগাপাৰাৰ ৰিটায়াৰ্ড প্ৰিন্সিপাল এবাদ হোসেন ছাৰ আৰু আমাৰ ইনভিজিলেটৰ হিচাপ হৈছে ৰাখালগোলাৰ পৰা 8জন ছাৰ বাইদেউ আহিছে পৰিচালনা সমিতিৰ পৰা কেনেকুৱা সহায় হৈছে তাক? পৰিচালনা সমিতিৰ পৰা আপোনালোকে নিশ্চয় যদি আপোনাৰ মানে চাইছে নিশ্চয় আপোনালোকে অভূতপূৰ্ব সঁহাৰি মানে ৰাইজৰ পৰা মানে এইখন বিদ্যালয় যদি এনেকুৱা ধৰণৰ এখন মানে অকল গুণোৎসৱে নহয় যিকোনো এখন ইয়াত যদি মানে তেনেকুৱা ধৰণৰ মানে কাম কৰা যায় তেতিয়াহ'লে মানুহে মানে হেতা মানে লাগে তেনেকুৱা ধৰণৰ অহাৰ বাবে উৎসৱৰ নিচিনা আৰু হয়নে বৰ্তমান আপোনাৰ বিদ্যালয়ত কিবা এনেকুৱা ডাঙৰ অভাৱ অভিযোগ আছে? অভাৱকৰ ভিতৰত মই ইতিমধ্যে আমাৰ এখন 3,53,00,000 টকাৰ বিল্ডিং আমাৰ হাইস্কুল আপগ্ৰেডেশ্যন বিল্ডিং হ'ল বিল্ডিংখন হাইস্কুলটো হায়াৰ ছেকেণ্ডেৰী আপগ্ৰেড হ'ল কিন্তু এতিয়ালৈকে অসম চৰকাৰে এইখন হায়াৰ ছেকেণ্ডেৰী বুলি ঘোষণা কৰা নাই মই আপোনালোকৰ মাধ্যমৰ জৰিয়তে মাননীয় অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ লগতে শিক্ষামন্ত্ৰীক মই অনুৰোধ জনাওঁ যে আপোনালোকে 3,53,00,000 টকাৰ বিল্ডিংখন ইতিমধ্যে আমাৰ সম্পূৰ্ণ হৈ গৈছে আমি অলপ কেইদিনমান পিছতে হয়তো ইনগ্ৰেশ্যন কৰিবলৈ গৈ আছোঁ গতিকে এই ছেশ্যনতে যাতে আমাৰ বিদ্যালয়খন হায়াৰ ছেকেণ্ডেৰীলৈ উন্নতি কৰে এইটো মই আজিৰ এই গুণোৎসৱৰ জৰিয়তে মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগতে শিক্ষামন্ত্ৰীৰ লগত মই অনুৰোধ জনাইছোঁ